Sa anda kasih aku mulai mau beda itu. Tapi udah kolon bay. Dorta lang nih. Ma dorta lang. Man bay nulu kai ka. Tani tung pai ở lấy. Lai mau di mana sampai taruh pemulu. Mau gasing macam botanam kadung. Sampai. Kalau orang sampai di sini bakal belak kuat tak pasti ada. Kaning mai. Leg din number 1 tu na. Dhana bade sampai kuat. Kalau orang kota ini mendengar dengan celaman yang dulu. Adik jatuh. Malik berabar ko jawab. Main road kami kau kailik terus huna. Kalau kolik lah. Sa anda kasih aku mulai mau beda itu. Tapi udah kolon bay. Dorta lang nih. Ma dorta lang. Man bay nulu kai ka.
আমি ক'বলৈ গ'লে এতিয়া আমাৰ অৰুণ চাপৰি আৰু মধুপুৰ দুয়ো আৰু জোনকাৰেং 3খন গাঁও আছিলে আমাৰ মেইনকৈ আমাৰ অৰুণ চাপৰি যিমানখিনি এতিয়া জলজীৰ্ণ অৱস্থাত আছে তো আপোনালোকে নিজে চাইছে এতিয়া মোৰ সেইটো গড় আছিলে আৰু আমাৰ অৰুণ চাপৰি গাঁওখনৰ 100ৰো অধিক গড় আছে ইয়াত এতিয়া আপোনালোকৰ একেবাৰে থকা যোগ্য নহয় আৰু এতিয়া আমি চিন্তাত পৰি আছো কেনেকৈ আমি ইয়াত জীয়াই থাকিব এতিয়া আমাৰ মেইন যিকেইটা দেখিছো গড়বোৰত মানে গোটেই গছ গছনিয়ে মানে জাবৰে মানে ফুটি পেলাইছে এইবোৰ কেনেদৰে আপোনালোকে এতিয়া ইয়াত কেনেদৰে আপোনালোকে থাকিব পাৰিছে এইটো ঈশ্বৰৰ ওপৰত আমি ডিপেণ্ড কৰিছো আৰু এতিয়া এই জাবৰ জোঁথৰবোৰ এতিয়া গুচাবলৈ বহুত সময় লাগিব জাবৰ জোঁথৰটো গুচাবলৈ হ'লে এতিয়া আমি 2বাৰমান জনম কৰিব লাগিব নেকি তেনেকুৱা ধৰণৰ জাবৰটো দিকাৰী নদী আনি দিছে দিকাৰী নদীৰ পানীয়ে ইয়াত প্লাবিত কৰিছে দিকাৰী নদী একদম যিটো নেকি আমাৰ এইটো বাৰিষাৰ মেইন কিবাটো 28 তাৰিখে হৈছিলে 28 তাৰিখ ৰাতিপুৱা অলপ পানী বাঢ়িছিলে যোৱা বছৰ ইমানখিনি নাছিলে এইবছৰ বেছি তাৰপিছত এই বছৰ বেছি হৈছে এই বছৰ আমাৰ যিমান অৰুণ চাপৰি গাঁওখনৰ সমস্যা কিবা আছিলে ঘৰ তাৰপিছত গৰু ছাগলী তাৰপিছত আকৌ ধান ভঁৰাল চব পানীয়ে উটুৱাই লৈ গ'ল এতিয়া খেতি পথাৰ কেনেকুৱা এতিয়া খেতি পথাৰ ক'বলৈ গ'লে কিছুমান মানুহে 10 পুৰা এনেকা মাটি খেতি ৰুইছিলে তাৰপিছত এতিয়া মাটিয়ে পুতি দিলে উপায় নাই এতিয়া যদি আপোনাৰ চৰকাৰে নাচায় তেনেহ'লে এই বছৰটো আপোনালোকৰ জীয়াই থকাটো অসুবিধা হ'ব একদম এতিয়াতো আমাক অসম চৰকাৰ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এতিয়া আহ্বান জনাইছো যে আমাৰ অৰুণ চাপৰি গাঁওখনক আপোনালোকৰ চৰকাৰী বিষয়া মানুহ আহক অলপ ভিজিট কৰক অৰুণ চাপৰি গাঁওখনৰ যিটো নেকি সমস্যা এই সমস্যাখিনি আপোনালোকে বুজ লওক মধুপুৰ প্ৰব্লেমটো চাওক বানবাৰিষা আমি দিকাৰী নদীৰ পৰা যিটো পানী আহে এইটো চাওক ডাঙৰ কিবা জাবৰ কুণ্ডা আহি ইয়াত মোৰ ঘৰটো ভাঙি দিলে ঘৰ ভাঙি তাৰপিছত ভঁৰালো ডুবি গ'ল খোৱাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ খোৱা পানীত অলপ অসুবিধা হৈছে কিন্তু চৰকাৰে নিজে নহয় অলপ ৰিলিফ চাউল দিছে বাৰু ৰিলিফ দিছে কিবা ত্ৰিপাল দিছে তাৰপাছত দালি দিছে আৰু মিঠাতেল দিছে এনে আৰু তাৰপিছত পানীটো কিন্তু ব্যৱস্থা নাই লাইট ব্যৱস্থা নাই চব এইফালে কিবা লাইট পষ্টটো ঘূৰি গৈছে কিছুমান খেতি বাতি এতিয়া নহয় বছৰ নহয় আৰু য'ত নেকি আমি খেতি কৰা পথাৰটো এইফালে চাওঁ আপোনালোকে মানে আঁঠলৈকে কিবা পুতিছে বালি পুতিলে দিকাৰী নদীৰ পানী হয় পানীটো এনেকৈ আমি ইমান বছৰে ইয়াতে আছোঁ কিন্তু এনেকৈ পানী ডাঙৰ হোৱা নাছিলে হৈছে যদিও মানে এনেকৈ ডাঙৰ কোন্দা বা জাবৰ হোৱা নাছিল মানে কিন্তু এইবছৰ আহিয়ে চব তহিলং কৰি দিলে এতিয়াও অসুবিধা হ'ব আৰু এনে হ'লেও থাকিব লাগিব আৰু আমিতো বেলেগটো ঠাই আমাৰ বেলেগকৈ নাই মধুপুৰ বুলি কয় ৰাতি ইয়াতে এনেই ঘৰ বাচিছে ওচৰতে যেনে তেনে তাতে আমি থাকোঁ আৰু সকলোৱে মিলি জুলি কিছুমান প্ৰায় মানুহ আছে তাত ঘৰ চৰ নাইকিয়া হৈছে মানে আমাৰ ৱাইফজনী মানে আইচিডিএছ কৰে এই ক্ষেত্ৰত যিটো অৰিজিনেল কিবাটো এই ডকুমেণ্টটো যেনে তেনে মানে আনিলোঁ পানী আঁতৰি কিন্তু বাকী যিমান ডকুমেণ্ট আছিলে ৰেকৰ্ড পাতি অফিচৰ চব পানীটোৰ ভিতৰত উখাই থৈছোঁ মানে এতিয়া নহয় আৰু গৰু ছাগলীটো চব গ'ল ছাগলী যিমান আছিলে হাঁহ গ'ল কুকুৰা গ'ল এতিয়া বিচাৰি পোৱাগৈ নাই ক'ত নিজেই মানুহটোৱে বচাব পৰা নাই আকৌ কেনেকৈ পাৰিব